ভিডিও বনাবলৈ সময় পোৱা নাছিলোঁ আৰু এতিয়া বিয়া এখন খাবলৈ গৈছিলোঁ আজি অলপ ব্যস্ত আছিলোঁ সানডে বুলি পেলাই বিয়া খাই আহি পেলাই মই ভাবিলোঁ ড্ৰেছ চেঞ্জ নকৰাকৈ এটা ভিডিঅ' বনাই দিওঁ অকমান সাজি কাচিও আছোঁ সেইকাৰণে এনেকৈ ভিডিঅ' এটা বনাব মন গ'ল আৰু এবাৰ ড্ৰেছ চেঞ্জ কৰাৰ পিছত আকৌ মানে ৰেডি হৈ ভিডিঅ' বনাবলৈ কেতিয়াবা ৰেডি নোহোৱাকৈও বনাওঁ হ'লেও মানে অকমান এলাহ লাগিব ভাগৰো লাগি আছে সেইকাৰণে ভাবিলোঁ আহি গৰমে গৰমে বনাই দিওঁ আৰু আজি মেকিং এ চাৰ্লি চেপলিনৰ মেকিং এ লিভিং চাৰ্লি yes মেকিং এ লিভিং চাৰ্লিৰ দ্বিতীয় পৰিচ্ছেদটো পঢ়িব লৈছোঁ এইটো হ'ল দ্বিতীয় পৰিচ্ছেদ আৰু এই দ্বিতীয় পৰিচ্ছেদটো পঢ়িবলৈ আৰম্ভ কৰিছোঁ আগৰ ভিডিঅ'কেইটা যদি আপোনালোকে শুনা নাই তেতিয়াহ'লে শুনিব চাব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব ষ্টুডিঅ'ৰ নাম লগষ্টন বিচিত্ৰ নামটিৰ মাজতেই হাস্যৰসৰ সন্ধান পোৱা যায় লগষ্টন ষ্টুডিঅ'ৰ ছবিখনৰ প্ৰস্তুতি চলিছে পৰিচালক নিৰ্দেশক কেমেৰামেন লাইটমেন টেকনিচিয়ান আৰু অভিনেতা-অভিনেত্ৰীসকলৰ ভীষণ ব্যস্ততা সকলোৱে ইমান ব্যস্ত যে উশাহ ল'বলৈও যেন কাৰো সময় নাই শ্বুটিঙৰ আৰম্ভণিতে দেখা গ'ল চেপলিন অলপভাৱে ধীৰে ধীৰে ষ্টুডিঅ'লৈ সোমাই আহিছে চেপলিনে সন্মুখৰ দুৱাৰেদি সোমাই আহি তেওঁৰ এজন কৰ্মীৰ পৰা জানিব বিচাৰিলে মেনেজাৰৰ ৰুমৰ বিষয়ে আৰু লগতে জনালে যে তেওঁ মেনেজাৰক দেখা কৰিবলৈ আহিছে মেনেজাৰক সাক্ষাৎ কৰিবলৈ আহিছে বুলি জানি কৰ্মীজনে জিজ্ঞাসাৰ দৃষ্টিৰে চেপলিনৰ মুখলৈ চাবলৈ ধৰিলে তাৰ চকুত কৌতূহল আৰু অবিশ্বাসৰ চিন সুস্পষ্ট ষ্টুডিঅ'ৰ কৰ্মীজনে আকৌ এবাৰ চেপলিনৰ আপাদমস্তক নিৰীক্ষণ কৰি ল'লে তাৰ পিছত সোঁফালে থকা এটা ৰুমৰ পিনে তেওঁক আগবঢ়াই লৈ গ'ল এটা মধ্যমীয়া আকাৰৰ হলঘৰ পাৰ হৈ মেনেজাৰৰ ৰুমৰ দুৱাৰৰ কাষত মেনেজাৰ শব্দটো ডাঙৰ আখৰেৰে লিখা আছিলে ৰুমৰ ভিতৰলৈ ভুমুকিয়াই চাই তেওঁ দেখিলে কোনোবা এজনে মেনেজাৰৰ লগত কথা পাতি আছে আচলতে চেপলিন মেনেজাৰৰ ওচৰলৈ আহিছিল চাকৰি বিচাৰি গতিকে দৌৰাদৌৰি কৰি তেওঁ হাতৰ পৰা সুযোগ হেৰুৱাবলৈ নিবিচাৰিলে অপেক্ষা কৰে ভাল বুলি জানি ভাবি পেলাই তেওঁ ৱেটিং ৰুমলৈ সোমাই গৈ চকী এখনত বহি পৰিল খন্তেক পিছত যুৱতী এগৰাকী ৰুমলৈ সোমাই আহিল আৰু চেপলিনৰ কাষৰ চকীখনতে বহিল পৰস্পৰৰ চাহ চিনাকিৰ পিছত দুয়োৰে মাজত কথা বতৰা আৰম্ভ হ'ল আৰু কিছু সময়ৰ ভিতৰতে দুয়োৰে মাজৰ কথা বতৰা বেছ জমি উঠিল এনেদৰে কেনেকৈ যে এঘণ্টা সময় উকলি গ'ল দুয়ো গমকে নাপালে ইতিমধ্যে মেনেজাৰক সাক্ষাৎ কৰিবলৈ আন কেইবাজনো দৰ্শনাৰ্থী ৱেটিং ৰুমত প্ৰৱেশ কৰিছিল আৰু স্বাভাৱিকতে ক'ব লাগিব যে চেপলিন আৰু যুৱতীগৰাকীৰ কথা বতৰাই দৰ্শনাৰ্থীসকলৰ বহুতকে ক্ষুণ্ণ কৰি তুলিছিল হঠাৎ পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিল ইতিমধ্যে মেনেজাৰৰ ৰুমত থকা ব্যক্তিগৰাকী ওলাই গৈছিল তেওঁ ওলাই যোৱাৰ লগে লগে মেনেজাৰক লগ ধৰিবলৈ যোৱা মানুহৰ মাজত হেতা ওপৰা লাগিল আনকি তেওঁলোকৰ মাজত হেঁচা ঠেলাও আৰম্ভ হ'ল আৰু সেই হেঁচা ঠেলাৰ মাজত চেপলিনো সোমাই পৰিল এটা সময়ত চেপলিনৰ আগত থকা মানুহজন ঠেলা হেঁচাৰ কোবত মাটিত পৰি গ'ল আৰু চেপলিন তেওঁৰ ওপৰেদিয়ে পাৰ হৈ গৈ মেনেজাৰৰ ৰুমত সোমাল পিছত অৱশ্যে চেপলিনে এই ঘটনাৰ বাবে অনুতাপ কৰাও দেখা গৈছিল মেনেজাৰে চেপলিনৰ সাক্ষাৎ গ্ৰহণ কৰিলে পুংখানুপুংখভাৱে তেওঁ মেনেজাৰৰ বহু প্ৰশ্নৰ সন্মুখীন হ'ল চেপলিনৰ সকলো প্ৰশ্নৰে সন্তোষজনক উত্তৰ দি গ'ল ক'বলৈ গ'লে বাঞ্ছিত চাকৰিটো তেওঁকে দিয়াবলৈ মেনেজাৰক বাধ্য কৰালে এক প্ৰকাৰ চেপলিনে লগষ্টন ষ্টুডিঅ'ত নিযুক্তি পালে তেওঁৰ কাম হ'ল গৃহসজ্জা টেবুল চেয়াৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা ঘৰৰ অন্যান্য আচবাবৰ তত্বাৱধান কৰা আৰু ফুলদানি মৰহি যোৱা ফুল আঁতৰাই তাক সতেজ ফুলেৰে সজাই ৰখা চেপলিন ইয়াতেই ৰাজি যাৰ ঘৰত চৰু উদং তাৰ আকৌ কামত ভাল বেয়া বিচাৰ কৰিলে হ'ব নেকি যেনে তেনে কিছু অৰ্থ আহিলেই হ'ল এফালে ষ্টুডিঅ'ত এ কিংছ ৰেণ্ডম নামৰ ছবিৰ আৰম্ভ হোৱাৰ কথা প্ৰস্তুতি প্ৰায় শেষ কিন্তু দৰ্শনাৰ্থীৰ দৌৰাদৌৰিত মুহূৰ্ততে যি দক্ষযজ্ঞ ঘটি গ'ল সেইটো আৰু ক'ব লগা বিধৰ নাছিল ষ্টুডিঅ' নহয় যেন ৰণক্ষেত্ৰহে যুদ্ধ বিধ্বস্ত এক নগৰৰ ৰূপ ল'লে লগষ্টন ষ্টুডিঅ'ই পৰিস্থিতি অলপ ভাল হোৱাত দেখা দিলে আন এক নতুন সমস্যাই নায়কৰ চৰিত্ৰত যাৰ অভিনয় কৰাৰ কথা আছিল তেওঁৱেই অনুপস্থিত নিৰ্ধাৰিত সময় কেতিয়াবাই উকলি গ'ল মেনেজাৰৰ চকু মুখ চকমাটিৰ দৰে হেতা পৰি গ'ল তেওঁ হতাশ হৈ পৰিল যিহেতু নায়কে নাই তেওঁ বাৰে বাৰে মূল দুৱাৰৰ ফালে চাবলৈ ধৰিলে সঁচাকৈয়ে ভদ্ৰলোক বৰ বিব্ৰত হৈ পৰিছে
শৰীৰৰ ভিতৰৰ পৰা এক দীৰ্ঘশ্বাস ওলাই আহিল। এতিয়া উপায় কি? ইমান আয়োজন সকলো কি বিফলে যাব? নাই, সেইটো হ'বলৈ দিয়া নাযায়। কিন্তু উপায়েই বা কি? অনেক চিন্তা ভাৱনাৰ পিছত তেওঁ মন স্থিৰ কৰিলে যে শ্বুটিং বাতিল কৰা নহয়, কিন্তু ৰজাৰ ভূমিকাত অভিনয়। স্থিৰ কৰি থোৱা নায়কৰ পৰিৱৰ্তে কাকে বা দিয়াই অভিনয় কৰাব পাৰি? যাকে তাকে ৰজা কৰিলে মিল নাখাব। তদুপৰি অভিনয়ো ফুটাই তুলিব পাৰিব লাগিব। হঠাৎ সদ্য নিযুক্ত চেপলিনৰ ওপৰত মেনেজাৰৰ নজৰ পৰিল। বছ, আৰু কোনো কথা নাই। চেপলিনক তেওঁ আদেশ কৰিলে ৰজাৰ ভূমিকাত অভিনয়ৰ বাবে তৈয়াৰ হ'বলৈ। চেপলিনেও দেখিলে ষ্টুডিঅ'ত গৃহসজ্জা কৰিবলৈ আহি প্ৰথম দিনাই মেকুৰীৰ ভাগ্যত নিগনি মিলিল। তাকো একেবাৰে নায়কৰ ভূমিকাত অৱতীৰ্ণ। ৰংচঙীয়া কাপোৰ পিন্ধি, মূৰত মুকুট লগাই, কমৰত তৰোৱাল ওলমাই সিংহাসনত বহাৰ যোগ্যতা লাভ। চাকৰিত পদোন্নতিৰ কথা শুনা যায়, কিন্তু একেজাপে পাহাৰৰ উচ্চ শিখৰত ভৰি দিয়া? অনুকূল গ্ৰহৰ হাত নাথাকিলে এনেকুৱা হ'ব নোৱাৰে। নিয়োগকৰ্তা মেনেজাৰৰ নিৰ্দেশ মৰ্মে চেপলিন ৰজাৰ পোছাক পৰিধান কৰি মুখত ৰং সানি শ্বুটিঙৰ বাবে সাজু হৈ থাকিল। মনত তেওঁৰ অন্তহীন উৎসাহ উদ্দীপনা। শ্বুটিঙৰ বাবে ফ্ল'ৰত হাজিৰ হোৱাৰ পূৰ্বে ছবিৰ নিৰ্দেশকে ৰিহাৰ্ছেলৰ জৰিয়তে চেপলিনক ৰজাৰ ভূমিকাত অভিনয় কৰাৰ বাবে তৈয়াৰ কৰিবলৈ ধৰিলে। চেপলিনেও নিষ্ঠা আৰু আগ্ৰহেৰে নিজৰ কৰ্তব্য বুজি ল'বলৈ ধৰিলে। বুজা গ'ল নিৰ্দেশক তেওঁৰ কামত সন্তুষ্ট। কিন্তু আৰম্ভণিতে দেখা দিলে বেমেজালি। দেখা গ'ল যে চেপলিনে ৰাজকীয় ভাৱ ফুটাই তোলাত ব্যৰ্থ হৈছে। অকল সেয়াই নহয়, বাৰে প্ৰতি তেওঁ মাৰাত্মক ভুল কৰি যাবলৈ ধৰিলে। তেওঁৰ হাওভাৱ দেখি চিত্ৰ নিৰ্দেশকে ৰীতিমতে হতাশ হ'বলৈ ধৰিলে আৰু ভাবিলে ইমান সময় ৰিহাৰ্ছেল দি কোনো ফল নধৰিল। বাৰে বাৰে ৰীল কাটি কাটি শেষ পৰ্যন্ত তেখেতে অস্বস্তি বোধ কৰিবলৈ ধৰিলে। চেপলিনে কোনো মতেই ত্ৰুটিমুক্ত অভিনয় কৰিব পৰা নাই। এটা দৃশ্যত দেখা যাব নায়িকাই ৰাণীৰ ভূমিকাত খুব ধীৰ স্থিৰভাৱে খোজ পেলাই চিৰিৰ ওপৰলৈ আগবাঢ়িছে। নায়িকাক চুম্বন কৰিবলৈ আগবাঢ়িল ৰজা অৰ্থাৎ চেপলিন, আৰু তাতেই ঘটিল বিভ্ৰাট। তেওঁৰ খেয়ালেই নাই কাক আৰু কিয় চুম্বন কৰিছে। আৱেগ আপ্লুত হৈ তেওঁ নায়িকাৰ মুখত চুম্বন নকৰি তেওঁ পোছাকৰ এফালে ধৰি মুখৰ ওচৰলৈ টানি আনিলে। পৰম আনন্দত মচগুল হৈ তেওঁ বাৰে বাৰে চুম্বন কৰিবলৈ ধৰিলে পোছাকৰ আন এটা মূৰত। আশ্চৰ্যৰ বিষয় এই যে নায়িকায়ো তেতিয়া সেইফালে খিয়াল নাছিল। নায়িকাৰ খিয়াল নথকাৰে কথা, কিয়নো তাই সেই সময়ত আপোন ভাৱত বিভোৰ হৈ নৃত্যৰ ছন্দৰে দুলি দুলি ওপৰলৈহে উঠি গৈ আছিল। সেই সময়তে আৰু এটা অবিশ্বাস্য আৰু অপ্ৰত্যাশিত ঘটনা ঘটিল, যাৰ অনুপস্থিতিৰ বাবে সামান্য কৰ্মচাৰী চেপলিনৰ ভাগ্য সুপ্ৰসন্ন হ'বলৈ গৈছিল। সেই ভাগ্যৱান পুৰুষজন অৰ্থাৎ পূৰ্ব নিৰ্ধাৰিত নায়ক অতৰ্কিতে আহি তাত উপস্থিত হ'ল। চেপলিন যে আচল নায়ক নহয়, সেই কথা সেই সময়লৈকে কোনেও জনা নাছিল। মুখত ৰং সানি নিৰ্দিষ্ট পোছাকেৰে সজ্জিত হৈ শ্বুটিঙৰ ফ্ল'ৰত উপস্থিত হোৱা বাবে সাধাৰণ মানুহ কিয় স্বয়ং নায়িকায়ো জনা নাছিল যে কোনে ৰজা সাজি আহিছিল। বিষয়টো একমাত্ৰ চিত্ৰ নিৰ্দেশকেহে জানিছিল, আৰু তেখেতে কথাটো যথোচিত গোপনে ৰাখিছিল। বিষয়টো কিন্তু শেষ ৰক্ষা কৰিব নোৱাৰিলে তেওঁ। ৰজাৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া লোকজন অভাৱনীয়ভাৱে আহি ওলোৱাত গোটেই পৰিস্থিতিটোৱেই ওলট-পালট হৈ গ'ল। মুহূৰ্ততে দৰ্শকৰ মাজত হৈ হাল্লাৰ সৃষ্টি হ'ল। চিত্ৰ নিৰ্দেশকে পৰিস্থিতি আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টা বৃথা হ'ল। দৰ্শকৰ মাজত উত্তেজনাৰ জোৱাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে। সকলোৰে মুখত যুদ্ধংদেহী মনোভাৱ। চিত্ৰ নিৰ্দেশক একেজাপে আগুৱাই গৈ চেপলিনৰ সন্মুখত থিয় হ'লগৈ। চাৰ্লি চেপলিনৰ অৱস্থাও তথৈবচ। তেওঁৰ মুখ চকু গুটগুটীয়া হ'ল। তেওঁৰ চকুমুখৰ ভাৱ-ভংগীৰ পৰা স্পষ্টভাৱে বুজা গ'ল যে তেওঁ এতিয়া ঈশ্বৰৰ ওচৰত প্ৰাণ ভিক্ষাহে মাগিছে আৰু নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ হেঁপাহ তেওঁৰ নাইকিয়া হৈ আহিল। কোনোমতে পিতৃ প্ৰদত্ত জীৱনটো বচাই যাব পাৰিলেই ৰক্ষা পায় তেওঁ। উপস্থিত সকলোৱে তেতিয়া বেছ ক্ৰুদ্ধ, খুব খং উঠিছে। চিত্ৰ পৰিচালকে তেতিয়াও পৰিস্থিতি আয়ত্তলৈ আনিবলৈ পৰ্যাপ্ত চেষ্টা চলাই আছে। তেতিয়া একো উপায় নেদেখি মেনেজাৰ তেওঁৰ কোঠাৰ পৰা ওলাই আহিল। তেওঁৰ চকু মুখত অপৰাধীৰ ভাৱ।
কাৰণ তেওঁৰ বাবে এজন কৰ্মচাৰী এনেকুৱা এটা বিপদত পৰিবলগীয়া হৈছে যিটো ভাবিবই নোৱাৰি। চেপলিন পিছে অকৰাৰ দৰে থিয় হৈ থাকি নিজৰ বিপদ মাতি অনাৰ দৰে নিৰ্বোধ মুঠেই নহয়। সেয়ে প্ৰাণ বচোৱাৰ উপায়কে শ্ৰেয় বুলি ভাবিলে আৰু সুযোগ বুজি চিৰি বগাই ওপৰলৈ উঠি যোৱাৰ চেষ্টা কৰিলে। কিন্তু নোৱাৰিলে। হাতৰ লাখুটিডাল পেলাই দি তেওঁ দীঘল দীঘল খোজ দি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে যদিও এপাকত তেওঁ উজুটি খাই পৰি গ'ল আৰু বাগৰি বাগৰি একেবাৰে তল পালেহি। আৰু স্বাভাৱিকতে পৰিস্থিতি হাস্যকৰ হৈ পৰিল। চকুৱে মুখে বিৰক্তিৰ ভাৱ লৈ কঁকালৰ হাত দি কোনোমতে থিয় হ'ল। পৰি যোৱা লাখুটিডাল বিচিত্ৰ ভংগীমাত সেই সময়তে উত্তেজিত জনতাৰ মাজৰ দুজনে দুফালৰ পৰা তেওঁৰ কোটটো টানিবলৈ ধৰিলে। চেপলিনে অদ্ভুত কোটটো খুলি পেলাই ঊৰ্ধ্বশ্বাসে লৰ দিলে। মানুহ দুজনে হাতত কোটটো লৈ একে ধ্যানে তেওঁ পলাই যোৱাৰ ফালে চাই থাকিল। পৰিস্থিতি যে হাস্যকৰ তাত কোনো সন্দেহৰ অৱকাশ নাই। আনফালে চেপলিনে প্ৰাণৰ মায়াত লৰ দিওঁতে কঁকালৰ তৰোৱাল আৰু পোছাকৰ লগত জোঁট লাগি ৰাস্তাৰ মাজতে উবুৰি খাই পৰিল। কোনোমতে উঠি আকৌ লৰ দিলে। বাৰে বাৰে তেওঁ পাছে পাছে খেদি অহা মানুহবোৰৰ ফালে চাই তেওঁ বেগেৰে দৌৰিবলৈ ধৰিলে। ইয়াৰ পাছৰ পৰিস্থিতি স্বাভাৱিকতে সকলোৰে জ্ঞাত। ষ্টুডিঅ'ৰ পৰিৱেশে শেষ ৰণক্ষেত্ৰৰ ৰূপ ধাৰণ কৰিলে। টেবুল চেয়াৰ সিঁচৰতি। কোনোবাখনৰ খোৰা ভগা, আন কোনোবাখনৰ খোৰা আকৌ ঊৰ্ধ্বমুখী। শ্বুটিঙৰ বাবে প্ৰস্তুত কৰি তোলা ছেট ভাঙি একেবাৰে টচনচ। মেকআপৰ বাকচ পৰ্যন্ত মাটিত সিঁচৰতি হৈ পৰিল। খিৰিকীৰ গ্লাছ ভাঙি থান-বান। কাঁচৰ টুকুৰা চাৰিওফালে ভৰি পৰিল। মেনেজাৰে হতাশ হৈ বিড়ম্বনাৰ কথাকে ভাবিবলৈ ধৰিলে। চিত্ৰ পৰিচালকৰ চকুতো হতাশাৰ ছাপ সুস্পষ্ট। কিং ৰেণ্ডম নামৰ ছবিখনৰ শ্বুটিঙৰ আৰু তিলমাত্ৰাৰ সম্ভাৱনা নাথাকিল। নিৰ্ধাৰিত নায়কৰ অনুপস্থিতিত চেপলিনক নায়কক চৰিত্ৰত নমায়েই চৰমতম ভুল কৰিছিল চিত্ৰ পৰিচালকে। তেওঁ সামান্য ভুলৰ বাবে এনেধৰণৰ সৰ্বনাশ ঘটি গ'ল। গতিকে ইমান বেছি হাস্যমধুৰ। আচলতে তেখেতে যিমান ফানি ভিডিঅ' কৰে, এক্টিং কৰে, ঠিক তেনেকৈ তেওঁৰ জীৱনতো এনেকুৱা এটা ঘটনা ঘটিছে। আৰু কেনেকুৱা লাগিছে সুধি কমেণ্ট কৰিব দেই। ইয়াৰ পিছৰ ভাগটো আৰু এতিয়া যদি কণ্টিনিউ কৰোঁ বহুত বেছি দীঘল হৈ যাব। গতিকে এইখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক কৈ শুনাম। বাই বাই।